হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই ফুলকবিৰ মচমচীয়া পকৰি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এতিয়া পলম নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়োঁ। ফুলকবিৰ পকৰা ৰেচিপিটো বনাবলৈ মই এটা ফুলকবি বইল কৰি ল'লোঁ। এতিয়া এটা বাতিত মই ফুলকবিখিনি উলিয়াই ল'লোঁ। ফুলকবি মই গোটেইখিনি দি দিয়া নাই, মোক যিমানখিনি প্ৰয়োজন হৈছে মই সিমানখিনিয়ে দিছোঁ। এতিয়া এড কৰি দিলোঁ এটা পিঁয়াজ মই কাটি লৈছিলোঁ মিহিকৈ, আৰু এড কৰি দিলোঁ ধনিয়া পাত। এতিয়া এড কৰি দিলোঁ কেঁচা জলকীয়া 4টা কাটি লৈছিলোঁ, মই কেঁচা জলকীয়াখিনিও এড কৰি দিলোঁ। দি দিলোঁ 2 চামুচ মই বেচন, যিহেতু পকৰি বনাব লৈছোঁ বেচনটো লাগিবই, আৰু দি দিলোঁ 2 চামুচ পিঠাগুড়ি। পিঠাগুড়িখিনি মই দিছোঁ ক্ৰিস্পি হ'বৰ বাবে, নাইবা কৰ্ণফ্ল'ৰ থাকিলে কৰ্ণফ্ল'ৰ দিলেও হ'ব। এতিয়া মই দি দিলোঁ আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, আধা চামুচ হালধি গুড়ি আৰু আধা চামুচ জলকীয়া গুড়ি। সোৱাদ অনুসৰি নিমখ দি দিলোঁ, আৰু দি দিলোঁ আধা চামুচ কচুৰি মেথি। বেলেগ আৰু একো মছলা নিদিওঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি লৈছোঁ, আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব, আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। শুকান হৈছে, সেয়ে মই অলপ পানী এড কৰি দিছোঁ, ঠাণ্ডা পানী এড কৰিছোঁ। ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সহজতে পাই থাকে। পকৰিখিনি ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল মোৰ। এতিয়া পাতি দিলোঁ গেছত এটা কেৰাহী, আৰু তেল দি দিলোঁ। তেলখিনি গৰম হৈ যোৱাৰ লগে লগে মই ফুলকবি পকৰিখিনি মই এটা এটাকৈ দি দিছোঁ। পকৰিখিনি দি মই কিছু দেৰিৰ বাবে ৱেইট কৰিছোঁ, যাতে এটা ছাইড ৰঙা হৈ যায়। 2 মিনিটমান পিছত এটা ছাইড ধুনীয়াকৈ ৰঙা হৈ গৈছে, মই লুটিয়াই দিছোঁ। আনটো ছাইডো ৰঙা হোৱালৈকে অলপ ৱেইট কৰিছোঁ, আৰু আনটো ছাইডো ৰঙা হৈ গৈছে। এতিয়া মই এইখিনি অলপ লৰচৰ কৰি এখন প্লেটত উলিয়াই লৈছোঁ। ৰৈ যোৱা ফুলকবিখিনিও মই কেৰাহীত দি দিলোঁ। এইখিনিও আগৰ দৰে ফ্ৰাই কৰি ল'ম। ৰঙচুৱাকৈ ফ্ৰাই হৈ আহিলে মই এইখিনিও নমাই ল'ম। পকৰিখিনি ক্ৰিস্পি হৈছে, যিহেতু মই চাউল গুড়ি দিছিলোঁ। এই ৰেচিপিটো খাবলৈ খুব বেছি ভাল লাগে, যিহেতু এতিয়া শীতকাল, ঠাণ্ডা কালি চাহৰ লগত অলপ পকৰি চকৰি কিবা হ'লে খাই বেছি ভাল লাগে। আৰু এয়া পকৰিখিনি ভাজি মোৰ হৈ গ'ল, আৰু এনেকৈ সহজতে পটককৈ বনাই ল'ব পাৰি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।